কিন্তু কোন মুহূৰ্তত কেইটা বাজি কেই মিনিটত পাকিস্তানত গৈছে এইটো আমি জানো, কিন্তু চাৰ্টিফাইড কপি লাগিব। মই জানাখিনিতো ক'লে মোক বিশ্বাস নকৰিব। এই চাৰ্টিফাইড কপিখিনি আনিবৰ কাৰণে মোক 10 ছেপ্টেম্বৰলৈকে সময় লাগে। প্ৰথমৰ পৰাই ছেপ্টেম্বৰ কৈছোঁ, আগতে ছেপ্টেম্বৰ কৈছিলোঁ, ছেপ্টেম্বৰ মানে 30 তাৰিখ হয়। এতিয়া মই 20 দিন আগুৱাই দিছোঁ যে 10 ছেপ্টেম্বৰতে আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগত দাঙি ধৰিম। কিন্তু নহ'ল। 10 ছেপ্টেম্বৰত দেখোন একোৱেই নহ'ল। কিয় নহ'ল? আকৌ যুক্তি। মই ক'লোঁ যে 10 ছেপ্টেম্বৰত দিম, নিদিলোঁ। 10 নৱেম্বৰত দিলোঁ। তাৰ পৰা কি হ'ব পাৰে? তেওঁলোকৰ কাৰণে যদি শত্ৰুপক্ষই যদি 10 তাৰিখে বিচাৰে, মই 10ত কিয় দিম কওকচোন? তেতিয়া মই 11ত দিম না। শত্ৰুৱে যি বিচাৰে তাৰ পৰাতো মই মিনিট হ'লেও বেলেগ কৰি দিম। কি কয়? শত্ৰুৰ মতে মই চলিম নেকি? এতিয়া কেতিয়া হ'ব মুখ্যমন্ত্ৰীৰ নতুন ডেডলাইন? জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ আগতে এইবিলাক কথাত গ'লে মানুহে বেয়া পাব। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো পুলিচে সমাপ্তি কৰাৰ পিছত গৌৰৱ গগৈ আগতে কৈছিল যে মিছা কথা কৈছোঁ, জীৱনত ৰাজনীতিয়ে নকৰোঁ। আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। আৰু যদি মই এটাও কথা মিছা কৈছোঁ, জীৱনত মোৰ ঘৰতে মই নোসোমাওঁ। হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে। এইবাৰ আকৌ কৈছে আকৰ্ষণীয় নতুন উপমাৰে। গাখীৰততো অলপ মানুহে পানী ঢালি খায়। গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই, 100% মিল্ক হয়। মানে 100% মই যি কৈছোঁ পাক্কা কথা কৈছোঁ। কথাৰ মাজতে মুখ্যমন্ত্ৰীক সাংবাদিকে প্ৰশ্ন কৰিলে অনা অসমীয়া বা অচিনাকি মন্ত্ৰীৰ বিতৰ্কিত মাটিক লৈ। এইবাৰ উত্তৰ শুনক। সিংহালৰ মাটি আছে নাই মই নাজানো, কিন্তু সমাধিত আমি 10 বিঘা মাটি দিছোঁ। ভূপেন হাজৰিকাকো তেনেকৈ দিছিলোঁ। আৰু আমি দুইটাৰ ক্ষেত্ৰত এটা সামঞ্জস্য ৰাখিছোঁ যে ডক্টৰ ভূপেন হাজৰিকা হওক, জুবিন গাৰ্গ হওক, সম পৰ্যায়ত যাতে আমি মাটি দিব পাৰোঁ। আৰু সিমানে মাটি আমি দিছোঁ। কিন্তু মাটিৰ সোঁফালে কোন আছে, বাওঁফালে কোন আছে, এইটো মুখ্যমন্ত্ৰীয়ে কিয় চাব? সেইটোতো চোৱা মোৰ কাম নহয়। স্বাভাৱিকতে ওলাল মিয়াৰ প্ৰসংগ। শুনক মুখ্যমন্ত্ৰীৰ লক্ষ্য। মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ, অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। কথা গৈ ক'ৰবাৰ পৰা ক'ৰবাত পালে। বাকী ৰাইজে যি বুজে বুজক, যি ভাবে ভাবক।